পোনপ্ৰথমে মই সমূহ জলেশ্বৰবাসী ৰাইজক মই আৰু আমাৰ দলীয় কৰ্মীবৃন্দক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মই নথৈ আনন্দিত যে আজি মই জলেশ্বৰ সমষ্টিৰ বিভিন্ন জাগাত মই গৈ কিনে নিজে কি কয় আমাৰ জলেশ্বৰ সমষ্টিৰ যিমান কৰ্মী আছে আৰু সব কৰ্মীৰ লগতে মই লগ কৰি আছোঁ আৰু বিশেষকৈ আমাৰ পেৰেণ্ট কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা সকলো বিষয়ববীয়াসকলৰ লগত মই দেখা কৰি আছোঁ। তো মই আজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। আজি মই বহুত জাগাত গ'লোঁ আৰু অহাকালিও মই জলেশ্বৰ সমষ্টিৰ বিভিন্ন জাগাত যাম আৰু আমাৰ কৰ্মীবৃন্দৰ যি স্পৃহা দেখা পাইছোঁ, ইমান ধুনীয়া, এখেতসকলে যিমান ধুনীয়াকৈ কাম কৰি আছে, আমি নিশ্চয় অনাগত বা যি আমাৰ বিধানসভা নিৰ্বাচন আহি আছে তাত আমি জলেশ্বৰ সমষ্টিৰ পৰা আমাৰ AIDF দলৰ আমি বিধায়ক এইবাৰ পামেই, এয়া নিশ্চিত। আৰু কেৱল জলেশ্বৰ সমষ্টিতে নহয়, গোটেই অসমতে আমি আমাৰ যিহেতু কেন্দ্ৰীয় কমিটিৰ যোনটো আমাৰ ডিচিশ্যন যে আমি 30ৰ পৰা 35খন চিটত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম, গতিকে আমি অধিক সংখ্যক আমি MLA আমি পাম, এয়া নিশ্চিত। গতিকে মই বিচাৰোঁ যে আমাৰ যিমান দলীয় কৰ্মী আছে সকলোৱে বহুত ভালকৈ কাম কৰি যাওক আৰু যদি আমি শক্তিশালী ৰূপত কাম কৰি যাওঁ, আমি নিশ্চয় অনাগত দিনত আমি ভাল ফল দেখুৱাম।